হেল্ল' মৰমৰ বাবু মাইনাসকল, মই নাজিয়াই আজিৰ পৰা তোমালোকৰ মাজলৈ পঢ়া ৰিলেটেড ভিডিঅ'জবোৰ আনিবলৈ যোজা চলাইছোঁ। যিহেতু ফেব্ৰুৱাৰী 10 তাৰিখ আৰু ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম ষ্টাৰ্ট হ'ব। গতিকে তোমালোকৰ সুবিধাৰ বাবে মই সহজে বুজিব পৰা ধৰণে টেন্সৰ পৰা আদি কৰি যিমানখিনি গ্ৰামাৰ লাগিব সকলোখিনি মই তোমালোকৰ মাজলৈ আনিবলৈ ট্ৰাই কৰিম। এতিয়া মই যিবোৰ গ্ৰামাৰ শিকাম তোমালোকক সেইবোৰ অকল ক্লাছ 10 বা 12 বুলিয়ে নহয়, সকলোৱে চাব পাৰিবা। তোমালোকে সকলোৱে বুজিব পৰাকৈ চিম্পল ভাষাত বুজি পোৱা পৰাকৈ মই আনিছোঁ। আৰু তোমালোকে হয়তো বহুতে ভয় খাই আছা যে কেনেকৈ লিখিম, কেনেকৈ কি কৰিম, এক্সাম আহিলে একো পঢ়া হোৱাই নাই। তাতলৈ আপোনালোকে একোৱেই টেনশ্যন ল'ব নালাগে। আমি ইমান পঢ়া নাছিলোঁ, তথাপিও বেয়া হোৱা নাই আমাৰ ৰিজাল্ট। তো ইমান টেনশ্যন ল'ব নালাগে। যদি টেনশ্যন লৈ বহি থাকা বোলে মইতো পঢ়াই নাই আৰু বাদ দিয়া আৰু ক'তনো ভাল হ'ব, তেতিয়াতো আৰু ভাল নহয়ে আৰু। সেইকাৰণে বিন্দাছ থাকা, পঢ়ি যোৱা। মই ডেইলি তোমালোকৰ বাবে ভিডিঅ'জবোৰ আনিবলৈ ট্ৰাই কৰিম। তোমালোকে মোক পূৰা ফ'ল' কৰি যাবা, তোমালোকৰ ফ্ৰেণ্ডছবোৰকো শ্বেয়াৰ কৰিবা, তোমালোকে পঢ়িবা আৰু যাতে তোমালোকে ভাল লাগিছিল নে সেইবোৰ কমেণ্টত জনাই থাকিবা। আৰু পাৰিলে যিমান পাৰা তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লগবোৰকো শ্বেয়াৰ কৰি থাকিবা হা। এতিয়া আমি আজি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম টেন্স। আমি সকলোৱে জানো টেন্স কেই প্ৰকাৰৰ। টেন্স 3 প্ৰকাৰৰ। কি? পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স। পাষ্ট টেন্সক অতীত কাল বুলি কোৱা হয় অসমীয়াত, প্ৰেজেণ্ট টেন্সক বৰ্তমান কাল বুলি কোৱা হয় আৰু ফিউচাৰ টেন্সক ভৱিষ্যৎ কাল বুলি কোৱা হয়। এতিয়া পাষ্ট টেন্সৰ এনে নৰ্মেল ফৰ্মুলা কি? ছাবজেক্ট প্লাছ ভাৰ্ব, ভিটো প্লাছ অবজেক্ট। এতিয়া পাষ্ট টেন্সটো কি? অতীতত যিবোৰ কাম বা ঘটনা ঘটি গৈছে বা হৈ গৈছে সেইবোৰ বুজাবলৈ পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া পাষ্ট টেন্সৰ এক্সট্ৰাকৈ 4টা ভাগ আছে। চিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডেফিনিট টেন্স, চিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডেফিনিট টেন্স। 2 নম্বৰটো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্স, 3 নম্বৰটো হ'ল পাষ্ট পাৰফেক্ট টেন্স আৰু 4 নম্বৰটো হ'ল পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম চিম্পল পাষ্ট টেন্সৰ পৰা। এতিয়া এইটো চিম্পল পাষ্ট টেন্স। চিম্পল পাষ্ট টেন্সৰ ফৰ্মুলা কি? ছাবজেক্ট প্লাছ ভিটো প্লাছ অবজেক্ট। এতিয়া যেতিয়া আমি এটা বাক্য কাৰেক্ট টেন্স কৰিম ন, তেতিয়া যদি বাক্য এটাত আমি য়াষ্টাৰডে দেখোঁ, লাষ্ট নাইট, লাষ্ট ডে, লাষ্ট উইক, লাষ্ট ইয়াৰ বা লাষ্ট শব্দটো দেখোঁ আৰু যদি এগ'টো দেখোঁ, এই শব্দকেইটা যদি আমি কোনো এটা বাক্যত দেখোঁ, তেন্তে সেই বাক্যটো যেতিয়া আমি কাৰেক্ট টেন্স কৰিলে আমি এই যিটো ফৰ্ম ছাবজেক্ট প্লাছ ভিটো প্লাছ অবজেক্ট, এই যিটো ফৰ্মত আছে সেই ফৰ্মটোত আমি বাক্যটো শুদ্ধ কৰিব লাগিব। এটা এক্সাম্পল আমি লৈ লৈছোঁ, হি কাম হোম য়াষ্টাৰডে। ইয়াত য়াষ্টাৰডে আছে আৰু য়াষ্টাৰডে থাকিলে এইটো ফৰ্মত ছাবজেক্ট ভিটো প্লাছ অবজেক্ট এইটো ফৰ্মত হয়। সেইকাৰণে আমি যেতিয়া কাৰেক্ট টেন্স কৰিম, ছাবজেক্ট হৈ থাকিব, ভাৰ্বটো V1ৰ পৰা V2লৈ যাব, কামৰ ভিটো ফ্ৰম কেম আৰু অবজেক্টটো অবজেক্ট হৈ থাকিব, হোম য়াষ্টাৰডে। আৰু যদি এটা এক্সাম্পল চাওঁ আমি, শ্বি পাৰ্টিচিপেট দ্য কম্পিটিশ্যন 2 days ago। ইয়াত আমাৰ আছে এগ' থাকিলেও ছেম চিম্পল পাষ্ট। সেইকাৰণে ইয়াত কি হ'ব? শ্বি পাৰ্টিচিপেটেড দ্য কম্পিটিশ্যন 2 days ago। এতিয়া চাৰ্ট এখন মই দিছোঁ, চাৰ্টখন ইম্পৰ্টেণ্ট। এতিয়া চিম্পল পাষ্ট টেন্সৰ কাৰণে আমি চাৰ্টখন লিছোঁ আৰু ইয়াত ভাৰ্ব বহাম। এতিয়া আমি সকলো জানো এইটো পাৰ্চন ছিংগুলাৰ মানে একবচন, প্লুৰেল মানে বহুবচন। এতিয়া ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ সদায় কি? আই। ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নম্বৰ উই। ফাৰ্ষ্ট পাৰ্চন আৰু বহুতে ভাবিব পাৰে যে ছাবজেক্ট কোনবিলাক? এইকেইটা আই, উই, ইউ, দে, হি, শ্বি এইবোৰ হ'ল আমাৰ ছাবজেক্ট। এতিয়া এইবোৰ ছাবজেক্ট হ'ল আমাৰ। এতিয়া ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ সদায় কি হয়? আই হয়। ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নম্বৰ সদায় উই হয়।
ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ সদায় ইউ হয়, ছেকেণ্ড পাৰ্চন প্লুৰেল নম্বৰ সদায় ইউ হয়, থাৰ্ড পাৰ্চন প্লুৰেল নম্বৰ সদায় দে হয়। আৰু এইকেইটাক আই, উই, ইউ আৰু দে বাদ দি পৃথিৱীত যিমান শব্দ আছে, যেনেকুৱা মানুহৰ নাম, জন্তুৰ নাম, জাগাৰ নাম, হি, চি, বইজ, কাউচ, যিমানবোৰ বস্তু, বয়, কাউ, এইবোৰ যিমান যি আছে চব কি হ'ব, থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'ব। এতিয়া কোনোবা ক'ব পাৰে দা বয়টো কি হ'ব? দা বয়টো আমাৰ হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, কিন্তু বয়ৰ লগত যদি এছ এটা আমি লগাই দিওঁ, এইটো কি হ'ল? বইজ হ'লে দা বইজ, মানে ল'ৰাবোৰ, বহুত ল'ৰা হৈ গ'ল, তেতিয়া কিন্তু সেইটো আমাৰ থাৰ্ড পাৰ্চন প্লুৰেল নম্বৰ হ'ব, বহু বচন কাৰণে। কিন্তু একবচন হ'লে আমাৰ এইটোৱে হ'লে চিম্পল পাষ্টে হ'লে। এতিয়া আমি ছাবজেক্ট কেইটাৰ লগত গো ভাৰ্বটো বহাম। আমি চিম্পল পাষ্ট টেন্সৰ ফৰ্মুলা ইউজ কৰিম। চিম্পল পাষ্টৰ ফৰ্মুলা কি? ছাবজেক্ট প্লাছ V2 প্লাছ অবজেক্ট। এতিয়া গোৰ ভিডিঅ' ফ্ৰম কি? ৱেণ্ট। সেইকাৰণে I went হ'ল we went, you went, he, she, it went, they went। বুজি পাইছা? এতিয়া আমাৰ নেক্সট আছে পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্সৰ আমাৰ হেৰি কি? ফৰ্মুলা subject plus was were plus V1 plus ing plus object। এতিয়া যেতিয়া যদি বাক্য এটাত when, while আদি শব্দবোৰ যদি দেখা পাওঁ, তেন্তে আমি গম পাম যে সেই বাক্যটো আমি কিহত শুদ্ধ কৰিব লাগিব? পাষ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট টেন্স কৰিলে পাষ্ট কণ্টিনিউৱাছ টেন্সত শুদ্ধ কৰিব লাগিব। এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্স শুদ্ধ কৰিলে কোনটো ফৰ্মুলা হয়? এইটো ফৰ্মুলা হয়। এতিয়া চাবা, এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলা আমি ইয়াত লিখি ল'লোঁ। চেম চাৰ্টখন বনাইছোঁ। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ আই, প্লুৰেল নম্বৰ উই, ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ইউ, প্লুৰেল নম্বৰ ইউ। এতিয়া আমি কি চাম? এতিয়া আমি ছাবজেক্ট কেইটা গম পালোঁ। এতিয়া আমি ভাৰ্ব বহাম। ভাৰ্ব বহাওঁতে আমি ফাৰ্ষ্ট যিহেতু এইটো পাষ্ট কণ্টিনিউৱাছ আছে, পাষ্ট কণ্টিনিউৱাছ টেন্স মানে কি জানা? অতীতত কিবা এটা কাম কৰি থকা বুজায়। অতীতত কিবা এটা কাম ধৰা হ'ল বোলে অতীতত কিবা এটা কাম কেনেকুৱা জানা? বোলে মই ভাত খাই আছিলোঁ, মই ক্ৰিকেট খেলি আছিলোঁ, মই গৈ আছিলোঁ, মই পঢ়ি আছিলোঁ। যদি কাম এটা কৰি থকা বুজায় অতীতত, তেতিয়া আমাৰ কি বহে? পাষ্ট কণ্টিনিউৱাছ টেন্স বহে। এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্সত আমাৰ কিন্তু বি ভাৰ্ব ইউজ হয়। কি বি ভাৰ্ব ইউজ হয়? ৱাজ আৰু ৱেৰ। এতিয়া ক'ত ৱাজ বহে, ক'ত ৱেৰ বহে? আইৰ লগত বহে ৱাজ, ইউৰ লগত বহে ৱেৰ, উইৰ লগত ৱেৰ, ইয়ৰ লগত ৱেৰ, ইয়ৰ লগতো ৱেৰ, হি, চি, ইটোৰ লগত ৱাজ আৰু দেৰ লগত ৱেৰ। আৰু ইয়াত গো ভাৰ্বটো লগত আই এন জি যোগ কৰি দিলে হৈ গ'ল। আই এন জি আমি যোগ কৰি দিছোঁ। এতিয়া আমাৰ নেক্সট আছে পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্স। এতিয়া পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা কি? ফৰ্মুলা হ'ল ছাবজেক্ট প্লাছ হেড প্লাছ V3 প্লাছ অবজেক্ট। এতিয়া যদি বাক্য এটাত যদি মাজত বিফৰ আৰু আফটাৰ দেখা পাই আছোঁ, যদি বাক্য এটাৰ মাজত বিফৰ আৰু আফটাৰ দেখা পাওঁ, তেন্তে সেই বাক্যটো আমি ডাইৰেক্ট কি ইউজ কৰি কাৰেক্ট টেন্স কৰিলে কি ব্যৱহাৰ কৰিম? পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম। ইয়াৰ এটা এক্সাম্পল, দুটা একদম কমন এক্সাম্পল, এইকেইটা এক্সামত আহি থাকে। মোৰতো মুখস্থ হৈ গৈছে ইমান। এনেকুৱা নহয় যে ক্লাছ 10ত আহিব বা 9, 8তে আহিব, চবতে। আমাৰ আনকি ক্লাছ 12তো এনেকৈ আহে এইবোৰ। 12তো আহে, চৰি, তাতকৈ ডাঙৰ লেভেলতো এইকেইটা আহি থাকে টেন্সত। এটা হ'ল দ্য ট্ৰেইন লেফ্ট আফটাৰ উই ৰিচ দ্য ষ্টেচন, আৰু এটা আছে দ্য পেচেণ্ট ডাই বিফৰ দ্য ডক্টৰ কেম। এই দুটা। এতিয়া চাবা, আফটাৰ থাকিলে, বিফৰ আৰু আফটাৰ থাকিলে এটা ফাল হ'ব
পাষ্ট পাৰফেক্ট টেন্সত আৰু আনটো ফাল হ'ব চিম্পল পাষ্টত। এটা ফাল পাষ্ট পাৰফেক্টত, এটা হ'ব চিম্পল পাষ্টত। এতিয়া ইয়াত এটা মানে অলপ জোঁট লগা আছে যে আমি চাই ল'ব লাগিব যিটো কাম মানে আগতে হৈছে সেইটোত আমি শুদ্ধ কৰিব লাগিব। এতিয়া বিফৰ থাকিলে যিটো বস্তু আগত হৈছে সেইটো আমি পাষ্ট পাৰফেক্টত লিখিব লাগিব, আৰু আফটাৰ থাকিলে যিটো বস্তু পিছত হৈছে তাত আমি পাষ্ট পাৰফেক্ট লিখিব লাগিব। এই দুটা হ'ল নিয়ম, কিন্তু ইমান মাথাই মাৰি থকাৰ কোনো দৰকাৰ নাই। বিফৰ আফটাৰ কোনো এটা বাক্যত আছে। এতিয়া আমি জানো যে ছাবজেক্ট ফাৰ্ষ্ট চাব লাগে, ছাবজেক্টটো বিচাৰিব লাগে, বিচাৰি আমি ফৰ্মুলাত যি থাকে সেইকেইটা পাতিব লাগে। এতিয়া ইয়াত দুটা ছাবজেক্ট আছে, আমি যদি লক্ষ্য কৰোঁ দ্য ট্ৰেইনটো ছাবজেক্ট, তাৰপিছত উইটো ছাবজেক্ট। এতিয়া আমি কোনটো ছাবজেক্ট ইউজ কৰিম? এতিয়া ফাৰ্ষ্ট আমাৰ ব্ৰেকেট ক'ত আছে? যিটোত ব্ৰেকেট আছে, আমাৰ এইটোত ব্ৰেকেট আছেনে? এই ব্ৰেকেট থকাটো হ'ল ভাৰ্ব, আৰু ব্ৰেকেটৰ কাষত যিটো ছাবজেক্ট থাকে সেইটোহে মেইন ছাবজেক্ট, তাতহে আমি শুদ্ধ কৰিম। তাৰে আগত যি আছে সেইখিনি আমি এজ ইট ইজ পাতি দিম। দ্য ট্ৰেইন লেফ্ট আফটাৰ, এই গোটেইখিনি আমি এনেকৈ পাতি দিলোঁ, যেনেকৈ আছে এনেকৈ পাতি দিলোঁ আমি। দ্য ট্ৰেইন লেফ্ট আফটাৰ, তাৰপিছত লিখিছোঁ, তাৰপিছত উইৰ কাৰণে আমি লিখিলোঁ ছাবজেক্ট, উই আছে উই লিখিলোঁ। তাৰপিছত আমাৰ ফৰ্মুলা মতে হেড লাগে, সেইকাৰণে আমি ইয়াত হেড দিলোঁ। তাৰপিছত ৰিচ, ইয়াৰ ভিত্তি ফ্ৰম কি? ৰিচৰ ভিত্তি ফ্ৰম ৰিচড, বাকী লিখি দিলোঁ দ্য ষ্টেচন। তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল দ্য পেচেণ্ট ডাই বিফৰ দ্য ডক্টৰ কেম। ইয়াত ব্ৰেকেট কোনটো ভাৰ্বৰ লগত আছে? এইটো ভাৰ্বৰ লগত আছেনে ব্ৰেকেট? এইটো ডাইৰ লগত। তাৰ কাষত যিটো আমাৰ ছাবজেক্ট আছে সেইটো মেইন ছাবজেক্ট, তাত আমি কি কৰিম? পাষ্ট পাৰ্টিচিপেট কৰিম, পাষ্ট পাৰফেক্ট টেন্সটো ইউজ কৰিম। এতিয়া পাষ্ট পাৰফেক্ট টেন্সত নিয়ম কি আছিল? ছাবজেক্ট প্লাছ হেড প্লাছ অবজেক্ট। এতিয়া এই যিটো দ্য পেচেণ্টটো ছাবজেক্ট, সেইকাৰণে দ্য পেচেণ্টটো যেনেকৈ আছে সেনেকৈ লিখি দিলোঁ। তাৰপিছত আমাক লাগিব হেড, হেড বহালোঁ। ডাইৰ ভিত্তি ফ্ৰম কি? ডাইট। তাৰপিছত লাগিব, তাৰপিছত বাকীখিনি যেনেকৈ আছে বিফৰ দ্য ডক্টৰ কেম, এজ ইট ইজ পাতি দিলোঁ, দ্য বিফৰ দ্য ডক্টৰ কেম। এইবাৰ আমাৰ আছে পাষ্ট পাৰফেক্ট টেন্স। তাৰ কাৰণে আমি চাৰ্টখন বনাইছোঁ, চেম চাৰ্ট গো ভাৰ্বৰ কাৰণে লৈছোঁ হা। চেম চাৰ্ট বনাইছোঁ। পাষ্ট টেন্সত টেনশ্যন নাই যিহেতু অনলি হেডে আছে, কিন্তু প্ৰেজেণ্ট পাৰফেক্টত আমাৰ হেভো থাকে হেজো থাকে, তাত অলপ খেলি মেলি হয় বাৰু, ক'ত হেভ বহে ক'ত হেজ বহে, কিন্তু পাষ্টত টেনশ্যন নাই, পাষ্টত অনলি হেডে বহে, সেইকাৰণে চবৰ লগত হেড বহিছে, আৰু গড় ভিত্তি ফ্ৰম গান। ঠিক আছে, দেখিছানে? এইবাৰ আহিল পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ আমাৰ ফৰ্মুলা হ'ল ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ ভি প্লাছ আই এন জি প্লাছ অবজেক্ট, ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট। এতিয়া বাকীখিনি যেনেকৈ আমি স্পেচিফিকলি পালোঁ যে এইটো থাকিলে আমাৰ যেনেকুৱা চিম্পল পাষ্টত আমাৰ য়েষ্টাৰডে আছে, এগো আছে, আমি সেনেকৈ গম পাইছোঁ। কাৰেক্ট টেন্স কৰিলে আমাৰ তাত কি কৰিব লাগিব? কাৰেক্ট টেন্স কৰিলে আমাৰ কোনটো ছাবজেক্ট কোনটো আমাৰ হেৰি হ'ব, যেনেকুৱা চিম্পল পাষ্ট টেন্স বহিব, তেনেকৈ চবতে মানে স্পেচিফিক নিয়ম নাই। ইয়াত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ এনেকুৱা স্পেচিফিক কোনো নিয়ম নাই যে যদি এইটো বস্তু থাকে বাক্যটোত তেন্তে এইটো হ'ব, তাত কোনো স্পেচিফিক নিয়ম নাই। সেইকাৰণে আমি ফৰ্মুলাটো পাতিলোঁ। ফৰ্মুলাটো হ'ল ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ V1 প্লাছ আই এন জি প্লাছ অবজেক্ট। এতিয়া আমি গো ভাৰ্বৰ কাৰণে লিখিছোঁ, কি আছে? ছিংগুলাৰ নম্বৰ আই, উই, ইউ, হি, চি, ইট, দে। তাৰপিছত বাকীখিনি আমি চবতে হেড বিন লগাই দিছোঁ, হেড বিন গোৰ লগত আই এন জি লগাই দিছোঁ, এইখিনিয়ে।